সোণাপুৰৰ ডিগাৰুৰ কুকুৰীয়াত ভূমি বেদখলৰ চেষ্টাৰ অভিযোগ আমচং চাহ বাগিচাৰ বিৰুদ্ধে। জানিব পৰা মতে চন্দ্ৰপুৰ ৰাজচক্ৰৰ পাণবাৰী গাঁৱৰ 165 নং ডাগৰ 132 বিঘা চিলিং চৰকাৰী ভূমি 2000 বৰ্ষৰ দখল ভোগ কৰি আহিছে। গাঁৱৰ একাংশ চাহ বাগিচাৰ জাতি লোকে কিন্তু চলিত মাহৰ 5 মাৰ্চ তাৰিখে আমচং চাহ বাগিচা আৰু বেলগুৰি শাখা চাহ বাগিচাৰ পৰিচালকে বলপূৰ্বকভাৱে ফুটি ফুটি উক্ত ভূমিখিনি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। উল্লেখ্য যে দখল ভোগ কৰি অহা লোকসকলে উক্ত স্থানত এটা গৃহ নিৰ্মাণ কৰিছিল যদিও বাগিচা কৰ্তৃপক্ষই এই গৃহটি ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে। বহুত দুখ লগা ঘটনা হৈছে আমাৰ এই মাটি। এইটো 30 বছৰৰ বেছি হ'ব লাগে মোৰ। কোনে ল'ব বিচাৰিছে? এতিয়া বাগানৰ ল'ব বিচাৰে। কোন বাগান? আমাৰ এই মেইন অফিচটো আমচং বাগান। আমচং বাগান। তেওঁলোকৰ লগত কিবা কথা পাতিছে? মই অফিচত কথা পাতিছোঁ, আমচঙতো কথা পাতিছোঁ আৰু আমাৰ কুকুৰীয়া অফিচতো কথা পাতিছোঁ। কি কয় তেওঁলোকে? নাই কাগজ এইগিলা কাগজত নহ'ব। কাগজ দেখুওৱা হ'লে কিবা এটা হ'ব নহয়, এইগিলা কাগজে দি নহ'ব। বাংলাত যাই আহক, বাংলাত গ'লো, ইয়াত দেখালে ইয়াতো না মানে কৰা এতিয়াতো কৰা নাই, কৰিব কৰিম বুলি ভাবি আছো। ইয়াতে মই যিখিনি গম পোৱা মতেদি এইখিনি মাটি আজি আমি 2000 চনৰ পৰাই এই মানুহখিনি আমাৰ 132 বিঘা ডাগৰ কমচে 90 জনমান মানুহে দখল কৰি আছোঁ। কাৰোবাৰ 2 বিঘা, কাৰোবাৰ 3 বিঘা, কাৰোবাৰ 1 বিঘা। তো এতিয়া দেখিলোঁ যে এই কোম্পানী যিটো আমচং টি গাৰ্ডেন বাগানৰ আৰু মেনেজাৰ আৰু আমাৰ ইয়াৰ কুকুৰীয়া বেলগুৰি বাগানৰ মেনেজাৰে মানে এই মাটিখিনি ইমান দিন আমি দখল ভোগ কৰি খাই থকাটো এতিয়া সিহঁতে বলপূৰ্বকে মানে আমাৰ পৰা ল'ব বিচাৰিছে। কাৰণ কিয় আমি এনেই কমজোৰি মানুহ, আমাৰ টকা পইচা নাই, সেইকাৰণে আমি মাটিখিনি হয়তো আমি কাগজ পত্ৰ অকে বনাব পৰা নাই। সেইটো কাৰণে আমি দুখিত। কিয়নো আমি বাগানতে কাম কৰি থাকোঁ, আমি ভাবিছোঁ যে ভৱিষ্যত যদি আমি কিবা এটা কেইদিন পিছত পইচা পাতি হ'লে আমি কিবা এটা কৰি বনাম। কিন্তু এতিয়া যি দেখিছোঁ যে মানে আমাৰ উপায় নোহোৱা হৈছে, সেইকাৰণে আমি আইনৰ ওচৰত আমি চাপিব লগা হৈছে আৰু সেইখিনি। আৰু বাকী আৰু মইতো বেছিকৈ নাজানো কথা। তেওঁলোকৰ লগত কথা পতা হৈছিল। এতিয়া এই গৃহস্থও পাতিছিল যে সিহঁতে বোলে কাগজ বিচাৰিব, কাগজটো দেখুৱাইছে, কিন্তু কাগজটো এইটো আমাৰ আবণ্টন দিয়া কাগজ হয়, চৰকাৰীয়ে দিয়া কাগজ। কিন্তু ইহঁতে এতিয়া নামানে সেইটো দি হ'লেও মানে ইহঁতে বলপূৰ্বক কৰি এতিয়া দখল কৰি খটা পুতিছে পকীৰ। সেইখিনিহে কথাটো। এতিয়া আমিতো একোৱেই নাজানো, সেইকাৰণে আমি মিডিয়াৰ ওচৰত বা আইনৰ ওচৰত আমি চাপিব লগা। চাৰ্কুলৰ ওচৰত অফিচত যোৱা নাই। এতিয়া চাৰ্কুলৰ অফিচত গ'লেও এতিয়া মণ্ডলে আহিব নোখোজে, আমাৰতো পইচা পাতি নাই না ইমান। সেইটো কাৰণে আৰু আমি দুৰ্বল হৈ আছোঁ। এইটো আমাৰ চন্দ্ৰপুৰ চাৰ্কুল পৰে, চন্দ্ৰপুৰ। চন্দ্ৰপুৰ ৰাজচক্ৰ পাণবাৰী মৌজা কুৰকুৰীয়া গাঁৱৰ 156 নং ডাগৰ যোৱা 1961 চনত 132 বিঘা চিলিং চৰকাৰৰ উক্ত হয়। আমি কুৰকুৰীয়া গাঁৱৰ ভূমিহীন লোকে সকলোৱে যোৱা 2000 চনৰ পৰা এই জমিনত ঘৰ বাৰী সাজি দখল ভোগ কৰি আহিছোঁ। সেয়েহে উক্ত জমিনত যোৱা 5/3/2025 তাৰিখৰ পৰা আমচং চাহ বাগিচা লগতে বেলগুৰি চাহ বাগিচা শাখা চাহ বাগিচাৰ পৰিচালক বলপূৰ্বকভাৱে ফুটি ফুটি বেদখল কৰিব বিচাৰিছে। আমি উক্ত ঘটনাটো লৈ তেওঁলোকৰ লগত আপত্তি কৰা স্বত্বেও আমাৰ কথা অমান্য কৰে। আপোনালোকৰ জৰিয়তে এই ৰাজহ বিভাগ বা ইয়াৰ আইন ব্যৱস্থা হোৱাৰ কামনা কৰে।